কল্পনা কৰিছোঁ যে মই আজি টপিকটো লৈছোঁ সপক্ষে। আজি তৰ্ক প্ৰতিযোগিতাৰ টপিকটো আছিলে শাৰীৰিক স্বাস্থ্য শিক্ষা অনুষ্ঠানত বাধ্যতামূলক কৰা উচিত। কিয়নো আমি কেৱল মাত্ৰ কিতাপৰ পাঠ্যপুথিতে আবদ্ধ হৈ থাকিলে নহ'ব। আমি নৈতিক, সামাজিক, ৰাজনৈতিক, শাৰীৰিক স্বাস্থ্য আদি গোটেইটো দিশত আমি প্ৰাধান্য দিব লাগিব। শিক্ষাৰ লগতে সমান্তৰালভাৱে আমি এজন ব্যক্তিত্বৰ সাৰ্বজনীন বিকাশ কৰিবলৈ হ'লে আমি সকলো দিশটোতে আমি যথেষ্ট গুৰুত্ব দিব লাগিব। কেৱল মাত্ৰ আমি পাঠ্যপুথিতে আবদ্ধ হৈ থাকিলে নহ'ব। কিয়নো মই এটা উদাহৰণ বুজাই দি আছোঁ। সন্মানীয় সদন, মই যেনেকৈ এজন উদ্যোগী হ'বলৈ 6টা গুণৰ প্ৰয়োজন আছে, ঠিক তেনেদৰে এজন সুস্বাস্থ্যৱান বা ব্যক্তিত্বৰ সাৰ্বজনীন বিকাশ কৰিবলৈ হ'লে সেইকেইটা গুণৰো প্ৰয়োজন আছে। কেৱল শিক্ষাৰ মাজত আবদ্ধ হৈ থাকিলে নহ'ব। যেনেকৈ এজন সফল উদ্যোগী হ'বলৈ হ'লে একাগ্ৰতা, নিয়ম পালন, সমানুবৰ্তিতা, সাৰ মনোবৃত্তি, আত্মবিশ্বাস এই গুণবোৰৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে আমি নিজকে ব্যক্তিত্বৰ সাৰ্বজনীন বিকাশ কৰিবলৈ হ'লে আমি পাঠ্যপুথিৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক, শাৰীৰিক স্বাস্থ্য বিভিন্ন দিশত আমি আগবাঢ়ি যাব লাগিব। কিয়নো আজিৰ যুগ হ'ল ছ'চিয়েল মিডিয়াৰ যুগ। এই ছ'চিয়েল মিডিয়াই আমাক খেলা ধূলাৰ ফালে যথেষ্ট ৰাস কমাই আনিছে, যাৰ ফলত বিভিন্ন সময়ত বিভিন্ন দিশত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। যেনেকৈ ডায়েবেটিছৰ লেভেল বাঢ়ি গৈছে, ৰক্তচাপ আদি বিভিন্ন সমস্যাত আমি ভুগি থাকোঁ। ইয়াৰ কাৰণে আমি নিজকে সংশোধন কৰিবলৈ হ'লে আমি ছ'চিয়েল মিডিয়াৰ সমান্তৰালকৈ, শিক্ষাৰ সমান্তৰালকৈ আমি আমাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব। যিহেতু ভৱিষ্যত প্ৰজন্ম আমাৰ দ্বাৰাই শিকিব, সেয়েহে আমি ভৱিষ্যত প্ৰজন্মক আমি সজাগ কৰিব লাগিব যে আমি ছ'চিয়েল মিডিয়াৰ যি সময় দিছিলোঁ সেই সময়খিনি আমি আজি আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। আমি কেৱল মাত্ৰ শৈক্ষিক দিশটোৱে ডেভেলপ কৰিলে নহ'ব। আমি আমাৰ জীৱনৰ যিখিনি প্ৰয়োজনীয় দিশ আছে সেই প্ৰয়োজনীয় দিশসমূহ ফ'কাছ কৰি আমাৰ জীৱনৰ লক্ষ্যপথত আগবাঢ়ি যাব লাগিব। যি কি নহওক, এইখিনিয়ে কৈ মোৰ আজি ক'বলগীয়া কথাখিনি ইয়াতে সমাপ্ত কৰিছোঁ।